নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই 2024 বৰ্ষটোত মিথুন ৰাশি ব্যক্তিসকলৰ কেৰিয়াৰ ক্ষেত্ৰত কেনেকুৱা হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকৰ আগত এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। মিথুন ৰাশি ব্যক্তিসকলৰ এই 2024 বৰ্ষটোত আপোনালোকৰ কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই 2024 চনৰ গ্ৰহবোৰৰ চলাচলে এনেধৰণৰ সূচনা প্ৰদান কৰিছে যে আপুনি কামত যিকোনো ধৰণৰ শ্বৰ্টকাট পৰিহাৰ কৰা উচিত হ'ব। আপুনি যিমানেই বুদ্ধিমত্তা প্ৰদৰ্শন নকৰক, আপুনি প্ৰতিটো কাম এক চিকুটত সমাধান কৰিবলৈ সক্ষম হ'ব। তথাপিও আপুনি শ্বৰ্টকাট আশ্ৰয় লোৱা পৰিহাৰ কৰিব লাগিব, কিয়নো ই বিশেষভাৱে হ্ৰস্বম্যাদী সময়ত লাভজনক, কিন্তু আপুনি দীৰ্ঘম্যাদী সময়ত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপোনাৰ এই বছৰটোৰ আৰম্ভণি খুবেই ভাল। আপুনি কামত ভাল সফলতা লাভ কৰিব। আপুনি আপোনাৰ কাম দ্ৰুতগতিত সম্পূৰ্ণ কৰাৰ অব্যাহত ৰাখিব, যাৰ বাবে আপোনাক আন ব্যক্তিসকলৰ সৈতে তুলনা কৰা হ'ব আৰু ইয়াত আপোনাৰ ওপৰত বিশেষভাৱে প্ৰভাৱ থাকিব। মিথুন ৰাশি ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ ইয়াৰ বিশেষ ফল পোৱা যায় যে আপুনি মাৰ্চ মাহৰ শেষৰ পৰা এপ্ৰিলৰ শেষৰ ফালে আপুনি বিশেষভাৱে পদোন্নতি পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। মে' মাহৰ পৰা আপুনি চৰকাৰী চাকৰিৰ বাবে আন এখন ৰাজ্য বা আন এখন দেশলৈ যোৱাৰ সম্ভাৱনা আছে। আপুনি কামত ব্যস্ত থাকিব আৰু আপুনি আপোনাৰ কামৰ বিষয়ে অতি গম্ভীৰ হ'ব, যাৰ ফলত আপুনি যথেষ্ট লাভান্বিত হ'ব। লগতে আপুনি 7 মাৰ্চৰ পৰা 31 মাৰ্চ আৰু 18 ছেপ্টেম্বৰৰ পৰা 13 অক্টোবৰলৈকে কেৱল এটা নতুন চাকৰিৰ সুযোগো পাব পাৰে। যদি আপুনি আপোনাৰ চাকৰি সলনি কৰিব বিচাৰিছে, তেন্তে আপুনি এইবাৰ ইয়াক সলনি কৰিবলৈ সক্ষম হ'ব পাৰিব আৰু সফল হ'ব। মে' মাহত আপোনাৰ বিভাগত বিশেষভাৱে পৰিৱৰ্তনৰ সম্ভাৱনাও অত্যন্ত প্ৰবল থাকিব। বছৰটোৰ আৰম্ভণি খুবেই ভাল, কিন্তু বছৰৰ শেষাৰ্ধত অৰ্থাৎ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই সময়কণত আপুনি আপোনাৰ ঊৰ্ধ্বতৰ বিষয়াৰ সৈতে ভাল সম্বন্ধ, বিশেষভাৱে সম্পৰ্ক বজাই ৰাখিব পাৰিব। অন্যথা আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। লগতে নিবনুৱাসকলে বছৰৰ শেষৰ মাহত চৰকাৰী চাকৰি বিশেষভাৱে পোৱাৰ সম্পূৰ্ণ যোগ আছে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।